Hello students, আজি তোমালোকৰ মেট্ৰিক পৰীক্ষা শেষ হ'ল হয়নে অকমান মনটো ৰিলেক্স যেন লাগিছে হয়নে আজি যিমান পাৰা ফূৰ্তি কৰা ঠিক আছে লাহেকে ক্লাছ 10 পাছ কৰাৰ পিছত ৰিজাল্টটো দিবই যে এদিন নহয় এদিনটো ৰিজাল্ট দিবই মে মাহত সম্ভৱ ৰিজাল্ট দিব চাগে তোমালোকৰ গতিকে এতিয়াতো তোমালোকৰ এতিয়া ডাঙৰ এটা চিন্তা আহি গ'ল যে কেনেকে মই কি পঢ়িম ক্লাছ 10 ৰ পিছত মই কি কৰিম ঠিক আছে হেতুৱে হৈছে ক্লাছ 10 পাছ কৰিলো ঠিক আছে মেট্ৰিক পাছ কৰিলো আজি পৰীক্ষা শেষ হৈ গ'ল আজি যিমান পাও গেম খেলিম আজি যিমান পাও সিনেমা চাম আজি যিমান পাও যি মন যায় তাকে কৰিম আজি হয়নে নহয় এতিয়া কথাটো হ'ল কি যেতিয়া ক্লাছ 10 পাছ কৰিলা পাছ কৰাৰ পিছত তুমিতো ষ্ট্ৰীম সিলেক্ট কৰিব লাগিব বা ষ্ট্ৰীম সিলেক্ট নকৰিলে তুমি ক্লাছ 10 ৰ পিছত না একচুয়ালি তুমি কি কৰিম বুলি ভাবিছা বুজি পাইছানে তো প্ৰবলেমটো হেতু কথা আহিলে হয়নে নহয় আমি কি ষ্ট্ৰীম সিলেক্ট কৰো যে বহুত মানে কি হয় সাধাৰণতে কি দেখা যায় আমাৰ সোসাইটিৰ যোনটো ট্ৰেডিশন একচুয়ালি আমাৰ সোসাইটিৰ যোনটো ট্ৰেডিশন কি হয় যে পার্সেন্টেজ ভাল দ্যাট মিন্স তুমি সায়েন্সত যাব লাগিব পার্সেন্টেজ বেয়া দ্যাট মিন্স আৰ্টছত যাব লাগিব এইবিলাক হৈছে মানুহৰ আটাইতকৈ ভুল চিন্তাধাৰা আৰু প্ৰিমিটিভ চিন্তাধাৰা যোনটো আমাৰ ট্ৰেডিশনালি সোসাইটিৰ মাজত আহি আছে বা চলি আছে সেই অতীতৰ পৰাই চলি আহিছে বুজি পাইছানে গতিকে এইবিলাক যোনবিলাক মিথ বা আমাৰ যি সচৰাচৰ হৈ থাকে সেই কথাবিলাকৰ পৰা আঁতৰি আনিবলৈ তোমালোকক মই একচুয়ালি ৰিয়েলিটিলৈ লৈ যাব বিচাৰো যাৰ সহায়ত ভিডিঅটো সম্পূৰ্ণৰূপে চাবা ভিডিঅটোৰ পৰা তোমালোকৰ এটা মোটিভেশন বা আহিব তোমালোকে নিজে ডিসিশন ল'ব পাৰিবা সমাজে কি কয় শুনিব লাগিব সমাজৰ কথা কিন্তু শেষত গৈ তুমি নিজে যোনটো ভাল পোৱা সেইটো ডিসিশন ল'ব লাগিব ক্লাছ 10 পাছ কৰাৰ পিছত আমাৰ মেইন প্ৰবলেম হৈছে ষ্ট্ৰীম সিলেকশন ঠিক আছে ক্লাছ যেতিয়া আমাৰ ক্লাছ 10 আমাৰ যেতিয়া পাস কৰিম ঠিক আছে মই ক্লাছ 10 যেতিয়া আমি পাস কৰিম ক্লাছ 10 পাস কৰাৰ পিছত আমাৰ আহিলে কি ষ্ট্ৰীম সিলেকশন এটা ষ্ট্ৰীম কেনেকৈ সিলেক্ট কৰিবা ঠিক আছে মই তিনিটা ষ্ট্ৰীমৰে আৰ্টস সায়েন্স কমাৰ্স তিনিটা ষ্ট্ৰীমৰে ফিউচাৰ স্কোপস বিলাক কি মই কৈ দিছো সোৱা কয় বহুতে কয় যে সায়েন্সত স্কোপ আছে আৰ্টছত বা কমাৰ্সত ইমান স্কোপ নাই এটো বহুত ভুল চিন্তাধাৰা স্কোপ সবতে আছে ঠিক আছে আৰ্টছতো আছে সায়েন্সতো আছে কমাৰ্সতো আছে তুমি যিকোনো ধৰণৰ ফিল্ডতে যোৱা যি তোমাৰ ক্ৰিয়েটিভিটি আছে যি তোমাৰ আইডিয়া আছে যিকোনো আইডিয়া এটা ফলো কৰা তুমি যোনটো ভাল পোৱা যোনটো তোমাৰ সপোন যোনটো তোমাৰ ড্ৰিম যোনটো কৰি তুমি ভাল পোৱা সেইটো কাম কৰা আজি পৰা কিবা বছৰ আগত মানুহ ভাবিছিলে জানো যে গেমিং এটা প্লেটফৰ্ম যোনটো হয় আজি কিমান মিলিয়ন ভাল গেমাৰ্স বিলাকে কিমান মিলিয়ন তোমাৰ টকা ইনকাম কৰি আছে দেখিছা কোনবা আগতে কিমান বছৰ আগত তুমি ভাবিছোৱাচোন কৰোনা আগৰ কথাটো ভাবিছোৱা মানুহে এই গেমিঙে যে মানুহৰ এজন ব্যক্তি বা এজন মানুহৰ যে কেৰিয়াৰ এটা বনাই দিব পাৰে কোনবা ভাবিছিলে জানো কৰাটো প্ৰথম এজন ব্যক্তিয়েটো কৰিব লাগিব ঠিক আছে এজন ব্যক্তিয়েটো আৰম্ভ কৰিব লাগিব কিবা এটা বস্তু হয় নহয় ক্ৰিকেটত ফাৰ্স্ট ডাবল সেঞ্চুৰী মাৰ্ক আমাৰ ইণ্ডিয়াৰ প্লেয়াৰ কোন আছিল শচীন তেণ্ডুলকাৰ তাৰ পিছত লাহে ডাবল সেঞ্চুৰী দেখোন বীৰেন্দ্ৰ সেহৱাগ रोहित शर्मा पा धरि सबे তোমাৰ কি হ'ব টি20 মানে ডাবল 100 মাৰিবলৈ ষ্টাৰ্ট কৰিলে আৰম্ভণি কোনবা এজনেটো কৰিব লাগিব তো বস্তুটো এইটো কেতিয়াও নভাবিবা যে মই এইটো ফিল্ডত গলে স্কোপ নাই বা মোৰ এইটো এটা আইডিয়া আছে মোৰ এইটো যিকোনো ধৰণৰ তোমাৰ ক্ৰিয়েটিভ আইডিয়া এটা আছে যে এই আইডিয়াটো যেনিবা তুমি কিবা ইউনিক যেন লাগিছে কাৰো লগত মিলা নাই ইউনিক যেন লাগিছে তুমি ভাবিবা ইয়াৰ স্কোপ আছে নাই তুমি তেনেকুৱা ধৰণৰ এটা তোমাৰ এটা কি হ'ব মনতে এটা সংকোচ এটা ভাব আহিব কিন্তু হেতু নকৰিবা তোমাৰ যদি ক্ৰিয়েটিভ তেনেকুৱা যিকোনো ফিল্ডত তোমাৰ যদি ক্ৰিয়েটিভ আইডিয়া আছে সেই ক্ৰিয়েটিভ আইডিয়াটো তুমি আৰম্ভ কৰা প্ৰথমতে লাষ্টত গৈ তোমাৰ কি হ'ব হেতু সফলতা দেখিলে তোমাক ফলো কৰিব তোমাক আইডল হিচাপে লৈ পেলাই তোমাক ফলো কৰিব বুজি পাইছানে সদায় অলৱেজ ফলো ইয়োৰ ড্ৰিম সো দ্যাট হুইচ ক্যান মেক ইউ হ্যাপি ঠিক আছে যি বস্তুতে তোমাক হ্যাপি কৰিব বিচাৰে তুমি যোনটোৰ পৰা সুখী হোৱা হেতু বস্তু ফলো কৰিবা প্ৰথমতে মই তিনটা ক্লাসিফাই কৰি দিছো আৰ্টস সায়েন্স মই প্ৰথমতে সায়েন্স ব্যাকগ্ৰাউণ্ডৰ পৰা যাও ঠিক আছে সায়েন্স এটা সায়েন্সত যদি যোৱা সায়েন্সৰ বেসিক তোমাৰ কম্বিনেশনটো হৈছে PCM and PCB তো বেসিক্যালি 99% আমাৰ কি হ'ব PCM আৰু PCB তে তোমাৰ সায়েন্সটো কি হৈ যায় ভাগ হৈ যায় ক্লাস 11 12 ৰ কথা কৈছো দেই +1 +2 11 and 12 ৰ কথা কৈছো মই ইমান দূৰলৈ নাযাও যিহেতু তোমালোকে এতিয়া বহুত সৰু পলি হৈ আছা তো ক্লাস 10 জাস্ট পঢ়ি ক্লাস 10 ৰ দেউনাটো তোমালোকে পাৰহে কৰিবা হয় না তাৰপিছত 11 12 ড্ৰিম এটা আছে
যে তোমাৰ যদি প্ৰথম কথা এটা মই ৰিয়েল ফেক্ট কৈছো যে আমাৰ ম্যাক্সিমাম ষ্টুডেন্টছৰে কি হয় ইঞ্জিনিয়াৰিং আৰু মেডিকেল এই দুটাই প্ৰথম মানুহৰ মুখত আহে সেইটো বস্তু যে ইঞ্জিনিয়াৰিং কৰিবা নে মেডিকেল কৰিবা তুমি চাবাচোন যেতিয়া 12 পাছ কৰিবা তোমালোকে গৈ মেলি 10 পাছ কৰিবা 10 পাছ কৰি 11 12 তোমালোকৰ কোনবা যদি ৰিলেটিভছ হয় বা ফ্ৰেণ্ডছ হয় কোনবা ওচৰৰ মানুহ বিলাকে যদি সোধে যে তোমাৰ তুমি সায়েন্স পঢ়িছা তোমাৰ এম টু কি ইঞ্জিনিয়াৰিং নে মেডিকেল চাবাচোন 99% মানুহে এইটো কথাই সুধিব যে তুমি ইঞ্জিনিয়াৰিংত যাবা নে মেডিকেলত যাবা কিন্তু তাৰ বাহিৰেও যে কিবা প্ৰফেশন আছে সেই মানুহখিনিয়ে মানে কেলে নভাবে নাজানো ঠিক আছে হেতু মানে সোসাইটিখনে তেনেকুৱা বাৰু হেতু আমি পিছত ডিসকাস কৰিম হেতু সোসাইটিৰ কথা সোসাইটি ভাবিব পিসিএম মানে ফিজিক্স কেমিষ্ট্ৰি মেথছ যদি তুমি ইঞ্জিনিয়াৰিংত যাব বিচাৰা ইঞ্জিনিয়াৰিংত যাব যদি বিচাৰা তেতিয়াহলে তোমাৰ পিসিএম কম্বিনেশনটো লাগিব যদি তুমি নিট মানে মেডিকেল লাইনত যদি যাব বিচাৰা মেডিকেল লাইনত যদি তুমি যাব বিচাৰা তো তোমাৰ এই কম্বিনেশনটো পিসিবি ফিজিক্স কেমিষ্ট্ৰি এন্ড বায়োলজি ইম্পৰ্টেন্ট ইঞ্জিনিয়াৰিংৰ বাহিৰেও তোমাৰ কি আছে আৰ্কিটেক্ট হ'ব পাৰা ঠিক আছে ইয়াত তোমাৰ কি হ'ব পাৰা মেডিকেলত গলে তোমাৰ বিডিএস কৰিব পাৰা ঠিক আছে আয়ুৰ্বেদিক তোমাৰ মেডিচিনৰ কোর্স কৰিব পাৰা ঠিক আছে ইপেনে তোমাৰ পিসিবিত গলে তোমাৰ ছোৱালী সকলে তোমালোকৰ বিএসসি নাৰ্সিং কৰিব পাৰা ঠিক আছে তাৰপিছত বিএসসি নাৰ্সিংৰ কোর্সটোৰ বিষয়ে মই কোৱা আছে ভিডিও প্লেলিষ্টত তোমালোকে চাব পাৰিবা মই ডেসক্ৰিপচনত দি দিম বাৰু বিএসসি নাৰ্সিংৰ কোর্সটোৰ বিষয়ে জানিবলৈ হলে তোমালোকৰ মই ডিটেইলছ বিএসসি নাৰ্সিং জিএনএম এএনএম গোটেইকে সম্পূৰ্ণ মই ডিসকাস কৰি থোৱা আছে তোমালোকে চাই ল'ব পাৰিবা তাৰপিছত বি ফাৰ্ম কৰিব পাৰা ঠিক আছে ঠিক আছে ইঞ্জিনিয়াৰিং আৰ্কিটেক্টৰ পৰা ধৰি আৰু ঢেৰ আছে তোমাৰ বিটেক কৰিব পাৰা ঠিক আছে বিই বেচেলৰ অফ ইঞ্জিনিয়াৰিং কৰিব পাৰা ঠিক আছে ইয়াৰ উপৰিও তোমাৰ কি হয় পিসিএম পিসিবি তোমাৰ যিকোনো ধৰণৰ তুমি ফিল্ডত যদি যাব বিচাৰা ইঞ্জিনিয়াৰিং হক মেডিকেল হক ইভেন তুমি পিসিএম হলে তোমাৰ এটা তোমাৰ সুবিধা এটা কি হয় যে তোমাৰ যদি সৰু পৰা পেট্ৰিয়টিক মানে আমাৰ ধৰিলা ইণ্ডিয়ান আৰ্মি হক বা ইণ্ডিয়ান নেভি হক বা ইণ্ডিয়ান এয়াৰ ফোৰ্স হক মানে অকমান ডিফেন্স পাৰ্টটো যদি ভাল পোৱা থাকে ঠিক আছে তেতিয়া তেওঁলোকে এনডিএ যোনটো এনডিএ কাৰণে প্ৰিপাৰেচন কৰিবলৈ বহুত ভাল হয় ঠিক আছে নেশনাল ডিফেন্স একাডেমি এনডিএ যোনটো এনডিএ টো তোমাৰ দিবলে সুবিধা হয় যেটা পিসিএম কম্বিনেশনটো থকা হয় ঠিক আছে কাৰণ এনডিএ এক্সামটো তোমাৰ মেথছৰ এখন পেপাৰে থাকে তো পিসিবি ষ্টুডেন্টস সকলে তোমাৰ এনডিএ এক্সামটো এপিয়াৰ হ'ব নোৱাৰে ঠিক আছে হলো পিসিবিত বহুত আছে এগ্ৰিকালচাৰৰ পৰা ধৰি পেলাই বি ফাৰ্ম নাৰ্সিং তাৰপিছত তোমাৰ ভেটেৰিনাৰীৰ পৰা ধৰি পেলাই এভৰিথিং ফিল্ড আছে ইঞ্জিনিয়াৰিংতো ঠিক তেনেকে তোমাৰ এইবিলাক আছে ঠিক আছে পিসিএম কম্বিনেশনটো তোমাৰ ঢেৰ আছে তুমি নরমাল বিএসসি কৰিব পাৰা ঠিক আছে নরমাল বিএসসি ইয়াতো তুমি নরমাল বিএসসি কৰিব পাৰা তাৰপিছত তুমি এমএসসি কৰিবা ঠিক আছে পিএইচডি কৰিবা তুমি ৰিসাৰ্চ ফিল্ডত যাব পাৰা ঠিক আছে তো ইয়াতো ঠিক আছে বিএসসি কৰিব পাৰা এমএসসি কৰিব পাৰা তাৰপিছত তোমাৰ পিছলৈ গৈ পেলাই পিএইচডি ৰিসাৰ্চ ফিল্ডত তুমি যাব পাৰা ঠিক আছে এইখিনিতো বহুত পিছৰ 11 12 কমপ্লিট কৰা পিছত কিন্তু তুমি যদি ইয়াৰ ভিতৰে কোনবা এটা এম লৈ তুমি যদি আগবাঢ়িব বিচাৰা যে মই 11 12 মই ধৰি লও ফৰ এক্সাম্পল তুমি সাপোজ ভাবিছা মই গৈ পেলাই কোনবা এখন কলেজৰ মই প্ৰফেসৰ হ'ব লাগে তো তেতিয়া তুমি যিকোনো ইয়াত যোনটো তুমি সাবজেক্ট ভাল পোৱা সাপোজ যে মই সায়েন্সৰে কোনবা এজন ফেকাল্টি হ'ব বিচাৰো কোনবা এখন কলেজত ঠিক আছে তো তেতিয়া তুমি ইয়াত পিসিএমবি ফিজিক্স কেমিষ্ট্ৰি মেথছ বায়োলজি ভিতৰত যিকোনো এটা সাবজেক্ট তুমি যোনটো ভাল পোৱা হেতু তুমি বিএসসি যেতিয়া তুমি গ্ৰেজুৱেচনত যাবা তেতিয়া তুমি যিকোনো এটা সাবজেক্ট চয়েস কৰি পেলাই বিএসসি কৰিবা দেন এমএসসি দেন পিএইচডি ডিফাৰেন্ট ৰিসাৰ্চ পেপাৰ তেনেকে কৰি পেলাই তুমি তোমাৰ একাডেমিক কোৱালিটি পাৰফৰমেন্সৰ ওপৰত বেছ কৰি পেলাই তুমি ফিউচাৰত কোনবা এখন কলেজত তুমি কি হ'ব পাৰিবা প্ৰফেসৰ হ'ব পাৰিবা ঠিক আছে তো যদি টেকনিক্যাল লাইনত যাব বিচাৰা ইঞ্জিনিয়াৰিং আৰু তাৰ উপৰিও কি আছে তোমাৰ পলিটেকনিক কৰিব পাৰা ডিপ্লোমা কোর্স পলিটেকনিক ঠিক আছে পলিটেকনিক আইটিআই কৰিব পাৰা মানে কেলে কৈছো আইটিআই বা পলিটেকনিক যদি তোমালোকে কৰিব বিচাৰা তুমি কৰিব পাৰা কেলে এইগিটা কৰিলে মানে ৰেলৱেত আৰু ৰেলৱেত খুব মানে আইটিআই বিশেষকে আইটিআই আৰু পলিটেকনিকৰ পৰা তোমাৰ ৰেলৱেত খুব পোষ্ট ওলাই 10th পাস আইটিআই 10th পাস আইটিআই 10th পাস বহুত পোষ্ট ওলাই তো তুমি যদি ফিউচাৰত তুমি হুনকালে চাকৰি লাগে তোমাক ভাল টেকনিক্যাল পোষ্ট তোমাৰ ভাল যদি সেন্ট্ৰেলৰ জব বা কিবা ভাল জব যদি লাগে তুমি কিন্তু এটো ট্রাই কৰি চাব পাৰা পলিটেকনিক এন্ড আইটিআই বিশেষকে ৰেলৱেত খুব জব ওলাই আইটিআই তো কৰি চাব পাৰা তোমালোকে আইটিআই যোনটো তোমালোকৰ যদি ইচ্ছা আছে যে মই এনেকুৱা ধৰণৰ হুনকালে চাকৰি এটা লাগে ঠিক আছে ৰেলৱে নেশনাল ডিপাৰ্টমেন্টত যদি তুমি চাকৰি কৰিব বিচাৰা তো ডেফিনেটলি আইটিআই পলিটেকনিকে তোমাক কি হ'ব ভাল সহায় কৰিব পিছত ঠিক আছে
তো সায়েন্সৰ বেকগ্ৰাউণ্ডত তোমাৰ ঢেৰ আছে, স্কোপ ঢেৰ আছে, য'ত যিকোনো জেগাত তুমি যাব পাৰা। ঠিক আছে, BSc MSc কৰিলা, BTech আৰ্কিটেক্টৰ পৰা ধৰি তোমাৰ এইপিনে পেইণ্টিং, ডিজাইন এণ্ড পেইণ্টিং এইবিলাকতো তুমি কৰিব পাৰা। ঠিক আছে, PCBত গ'লে তুমি এগ্ৰিকালচাৰৰ পৰা সোমাব পাৰা, নাৰ্ছিং, বি ফাৰ্ম, মেডিকেল, ঠিক আছে, যিকোনো ধৰণৰ কোৰ্চ তুমি কৰিব পাৰা। ইভেন তুমি আয়ুৰ্বেদিকত যাব পাৰা, ভেটেৰিনেৰী ডিপাৰ্টমেণ্টত যাব পাৰা, চব কৰিব পাৰা। ঠিক আছে, মই চায়েন্সৰ কথাটো ক'লো, আৰু সেইসকল ষ্টুডেণ্টক মই চায়েন্সত যাবলৈ মানে ছাজেষ্ট কৰিম যিসকলৰ অকণমান এনালাইটিক পাৱাৰ আছে। ঠিক আছে, তো তোমালোকে মানে ধৰি লোৱা এতিয়া এনেকুৱা নহয়, মাৰ্কশ্বিট চাই কেতিয়াও তুমি চায়েন্সত ল'ব নালাগে। কি ঠিক 90% পোৱা ষ্টুডেণ্টও তোমাৰ কি হ'ব, হায়াৰ ছেকেণ্ডেৰী তোমাৰ গৈ মেলি ৰিজাল্ট ভাল নহ'ব পাৰে, বা 60% বা 55% পোৱা ক্লাছ 10ত 55-60% পোৱা ষ্টুডেণ্ট এটাও গৈ মেলি তোমাৰ 11-12ত ভাল ৰিজাল্ট কৰিব পাৰে। ঠিক আছে, সেইটো ডিপেণ্ড কৰিব ইয়ৰ এৰিয়া অফ ইণ্টাৰেষ্ট। ঠিক আছে, এৰিয়া অফ ইণ্টাৰেষ্টৰ ওপৰত ডিপেণ্ড কৰিব। তুমি সদায় কি কৰিব লাগিব, অকণমান জনা শুনা ব্যক্তি, তোমালোকৰ ওচৰৰ পাজৰ কোনোবা ৰিলেটিভ হওক বা তোমালোকৰ দাদা বাইদেউ কোনোবা হওক বা ঘৰৰ ওচৰে পাজৰে ভাল মানুহ হওক, তেওঁলোকক তুমি যিকোনো এটা ষ্ট্ৰীমৰ বিষয়ে তোমালোকে সুধি চাব যে মোৰ এইটো বস্তুৰ প্ৰতি মোৰ ইচ্ছা আছে, মই কোনটো ষ্ট্ৰীমত গ'লে ভাল হ'ব। বা তুমি যেনিবা ছাপোজ ধৰি লোৱা মই চায়েন্স পঢ়িব বিচাৰো, যে চায়েন্সৰ কোনটো কম্বিনেশ্যন মই ভাল পাওঁ, কোনটো কম্বিনেশ্যন ল'লে মোৰ সুবিধা হ'ব, যে মই মেথছ বেয়া পাওঁ, এইটো কম্বিনেশ্যন ল'লে কি স্কোপ আছে। দুই এজন জনা শুনা মানুহৰ লগত তোমালোকে কথাও পাতিব লাগিব, ডিছকাশ্যন কৰিব লাগিব। ঠিক আছে, কিবা শেষত গৈতো নিজে ডিচিশ্যন ল'ব লাগিব। ডিছকাশ্যন কৰিবা দুই এজন মানুহৰ লগত, ফেমিলিৰ লগত ডিছকাছ কৰিবা। কেতিয়াবা ফেমিলি প্ৰেছাৰো আহে যে তুমি তোমাক ঘৰৰ পৰা প্ৰেছাৰ দিব পাৰে যে তই ইঞ্জিনিয়াৰ হ'ব লাগিব বা তই ডক্তৰে হ'ব লাগিব, এনেকুৱা ধৰণৰ ঘৰৰ কেতিয়াবা ফেমিলি প্ৰেছাৰো আহি পৰে। কিন্তু তোমালোকে সেই সময়ত পেৰেণ্টছক বুজাব পাৰিব লাগিব যে মোৰ এইটো বস্তুৰ প্ৰতিহে ইণ্টাৰেষ্ট আছে। ঠিক আছে, মোৰ এইটো তোমালোকে 3 Idiots মুভিখনটো দেখিছানে? 3 Idiots মুভিখনত কি হয়, তোমাৰ যোনটো ফাৰহান বুলি যে আছিলে, ফাৰহানক কি হয়, সি ফটোগ্ৰাফীত চক, কিন্তু তাক জোৰ জবৰদস্তি কিহত ভৰাই দিছিলে, ইঞ্জিনিয়াৰিঙত ভৰাই দিছিলে। শেষত তেওঁ কি হ'ব, আল্টিমেটলি ফটোগ্ৰাফাৰে হ'বলগীয়া হ'ল, হয় নে নহয়? তো বস্তুটো তোমাৰ নিজৰ এৰিয়া অফ ইণ্টাৰেষ্টৰ ওপৰত ডিপেণ্ড কৰিব। ফেমিলি প্ৰেছাৰ থাকিব পাৰে, কিছু ক্ষেত্ৰত তোমাৰ ফেমিলি প্ৰেছাৰ থাকিব পাৰে। ইন ডেট কেছ তুমি কি কৰিব লাগিব, তেওঁলোকক ভালকে বুজাব লাগিব যে তোমাৰ নিজৰ ড্ৰিমটোৰ কথা ক'ব পাৰিব লাগিব, যে মই এইটো বস্তুৰ প্ৰতি তুমি ক'ব লাগিব যে মই এইটো কৰিব বিচাৰো, যে এইটো কৰাৰ পিছত মোৰ ফিউচাৰত এইখিনি স্কোপ আছে। আজিকালি খুব কমেই দেখা গৈছে, আজিকালি গাৰ্জেন সকলেও প্ৰায় মানে কি হয়, সতৰ্ক হৈছে। ঠিক আছে, গাৰ্জেন সকলেও যদি এই ভিডিঅ'টো চাই আছে, তেওঁলোকৰ সেই বস্তুটো ভাবক যে তেওঁলোকৰ নিজৰ ল'ৰাটোৱে বা নিজৰ ছোৱালীজনীয়ে কি বিচাৰে। ঠিক আছে, ভৱিষ্যত তেওঁ কি বিচাৰে। ঠিক আছে, সদায় চবেই যে ডক্তৰ হ'ব লাগিব, চবেই যে আব্দুল কালাম হ'ব লাগিব, তেনেকুৱা কোনো কথা নহয়। তেওঁৰ নিজৰো ড্ৰিম আছে। ঠিক আছে, সেই ড্ৰিমটো প্ৰতিজন ষ্টুডেণ্টকে ফ'ল' কৰিবলৈ দিব লাগে। প্ৰতিজন ল'ৰা ছোৱালীক, নিজৰ সন্তানক, প্ৰতিজন ল'ৰা ছোৱালীকে মাক দেউতাকে সেই বস্তুটো ফ'ল' কৰিবলৈ দিব লাগে। ঠিক আছে, তো সেইটো হ'ল নেক্সট তোমাৰ চায়েন্সৰ খিনি মই ক'লো, বহুত ফিল্ড আছে, তোমালোকে যিকোনো ধৰণে কৰিব পাৰা। নৰ্মেল BSc MSc কৰিও মানুহ ডাঙৰ চাইণ্টিষ্ট হৈ যাব পাৰে, অকল ইঞ্জিনিয়াৰ মেডিকেল বুলি নহয়। যদি ড্ৰিম আছে তোমালোকে ইঞ্জিনিয়াৰিং মেডিকেলৰ এতিয়াৰ পৰা টাৰ্গেট ল'ব লাগিব। ঠিক আছে, ক্লাছ 10 তুমি যেতিয়া ক্লাছ 10ৰ দেওনাখন পাৰ হ'ব, তুমি আৰম্ভণিৰ পৰাই কিন্তু পঢ়িব লাগিব। ঠিক আছে, বহুত কষ্ট আছে, পঢ়িব লাগিব। ঠিক আছে, কিতাপৰ লগত লাগি থাকিব লাগিব। এইখিনি মই ধুনীয়া তোমালোকৰ এটা জব অপৰচুনিটি থকা কথা ক'লো, ITI আৰু পলিটেকনিক, যাৰ ইচ্ছা কৰিব পাৰা। ঠিক আছে, কমাৰ্চৰ ক্ষেত্ৰতো তোমাৰ কি আছে, কমাৰ্চৰ ক্ষেত্ৰতো তোমাৰ কি হ'ব, ছাবজেক্টছ বহুত আছে নহয়। ছাবজেক্টছ বিলাক কি আছে, তোমালোকৰ বেংকিং আছে, হয় নে? বেংকিং আছে, একাউণ্টেঞ্চি, এইটো কমাৰ্চ ছেকশ্যনৰ কথা কৈছো। কমাৰ্চৰ বেংকিং ছেকশ্যন, একাউণ্টেঞ্চি, হয় নে নহয়? তাৰপিছত ইকনমিক্স, ঠিক আছে, ইকনমিক্স আছে। তাৰপিছত আৰু কি আছে, আৰু আছে নহয় কিছুমান ছাবজেক্ট, হয়নে? ষ্টেটিষ্টিক্সো থাকে। ঠিক আছে, বিজনেছ মেনেজমেণ্ট, বিজনেছ ষ্টাডিজ, ঠিক আছে, BST বিজনেছ ষ্টাডিজ। ঠিক আছে, এইবিলাক তোমাৰ ছাবজেক্ট থাকে। তো কমাৰ্চতো বহুত স্কোপ আছে। তুমি BComত যাবা, ঠিক আছে, তুমি বেংকিং ছেক্টৰত যাবা। ঠিক আছে, তো এতিয়া তুমি ধৰি লোৱা কমাৰ্চৰ ষ্টুডেণ্টছ খিনিৰ কাৰণে বেংকিং ছেক্টৰটো কি হয়, সুবিধাজনক হৈ যায়। ঠিক আছে, ইয়াত তোমাৰ জব অপৰচুনিটি কি আছে, তুমি বেংকিং ছেক্টৰত যাব পাৰা, ভাল এজন চাৰ্টাৰ একাউণ্টেণ্ট হ'ব পাৰা। ঠিক আছে, পিছত তোমাৰ কমাৰ্চত গৈ পেলাই MBA কৰিব পাৰা, BBA কৰিব পাৰা। ঠিক আছে, ঢেৰ স্কোপ খোল খাই থাকে, স্কোপ ঢেৰ আছে। ঠিক আছে, তুমি এইবিলাক তুমি ধৰি লোৱা BCom কৰিলা, BComৰ পিছত MCom কৰিলা। ঠিক আছে, তুমি ধৰি লোৱা MBA কৰি লাগে, ঠিক আছে, BBA কৰি লাগে, মাৰ্কেটিং ডিপাৰ্টমেণ্টত গ'লা। ঠিক আছে, এইবিলাক বহুত তোমাৰ হেৰি আছে। খালি আমি কি কৰিব লাগিব, আমি অকণমান নিজে ষ্টাডি কৰিব লাগিব বস্তুটো, বুজি পালানে?
মানুহৰ দুই এজন জনা শুনা ব্যক্তিৰ লগত কথা পাতিব লাগিব, নিজেও ষ্টাডি কৰিব লাগিব যে কি ফিউচাৰ স্কোপ আছে, এইখিনি তোমালোকে চাব লাগিব। ঠিক আছে, আৰু বহুত আছে, তুমি বেংকিঙৰ পৰা ধৰি পেলাই ঢেৰ আছে, তোমাৰ বিকমতো বহুতখিনি তোমাৰ কি আছে জব অপৰচুনিটিজ আছে। ঠিক আছে, এতিয়া ধৰি লোৱা ফৰ এক্সাম্পল এনেকুৱা হয়, আজিকালি হৈয়ে আছে, কি কৰিবা যে এজন ষ্টুডেণ্টে 4 বছৰ সি বিটেক কৰিলে, কৰাৰ পিছত আকৌ বেংকিঙৰ কাৰণে প্ৰিপেৰেশ্যন কৰিলে, শেষত গৈ বেংকত চাকৰি কৰি আছে। যদি সি বেংকত চাকৰিয়ে কৰিব লাগে, সি বিটেক কেলে কৰিলে? বুজি পাইছানে? ঘৰৰ প্ৰেছাৰ থাকিব পাৰে, ছ'চাইটিৰ প্ৰেছাৰ থাকিব পাৰে। চ' সেইবিলাক কৰাতকে তোমাৰ 4 বছৰ সি নষ্ট কৰিলে নাই, সেইটো কৰাতকে তুমি যদি সেই মানুহজনে যদি বিকম কৰিলেহেঁতেন, তেওঁ সেই বেংকিং লেভেলত আৰু দুটামান নলেজ পালেহেঁতেন। তেওঁ আল্টিমেটলি যিহেতু বেংকতেই চাকৰি কৰিব লাগিব, তো তেওঁ ইঞ্জিনিয়াৰিং কৰি কি লাভ? কমাৰ্চত যাব, কমাৰ্চত গৈ পেলি বেংকৰ ইণ্টাৰভিউ দিব, ধুনীয়াকে বেংকৰ চাকৰি কৰিব পাৰিব। বুজি পাইছা নাই? সদায় তোমাৰ নিজৰ ড্ৰিমটো ফ'ল' কৰিব লাগিব। ডোন্ট ফ'ল' আদাৰ্ছ, অলৱেজ লাভ ইয়ৰ ড্ৰিম। তোমাৰ নিজৰ ড্ৰিমটো ভাল পাবলৈ ট্ৰাই কৰিবা। তাৰপিছত নেক্সট আমাৰ কি হ'ব, আৰ্টছ ছেকশ্যনটোৰ কথা যাওঁ। আৰ্টছ ছেকশ্যনৰ কি আছে? আৰ্টছ ছেকশ্যনৰ তোমাৰ এটা সুবিধা আছে কি, তোমাৰ যদি মই আৰ্টছ ছেকশ্যনৰ কথা ক'বলৈ যাওঁ, আৰ্টছ ছেকশ্যনৰ তোমাৰ ঢেৰ ছাবজেক্ট আছে। কি আছে? হিষ্ট্ৰী আছে, মই এই ছাবজেক্টটো খুব ভাল পাওঁ, হিষ্ট্ৰী ছাবজেক্টটো। হিষ্ট্ৰী, পলিটিকেল চায়েন্স, ঠিক আছে, ছচিয়লজি, ঠিক আছে, ইকনমিক্স আৰ্টছতো পৰে, ইকনমিক্স, ঠিক আছে। তাৰপিছত নিজৰ লিটাৰেচাৰ ছাবজেক্টছো থাকে, তোমাৰ। তাৰপিছত ছচিয়লজি, এডুকেশ্যন, এইবিলাক ঢেৰ ছাবজেক্ট আছে, ফিলচফি, সাইকোলজি, তেনেকুৱা ঢেৰ ছাবজেক্ট থাকে। গতিকে আৰ্টছৰ ষ্টুডেণ্ট সকলেও তোমালোকে কি হ'ব, এইবিলাক যিমান ছাবজেক্ট, বহুত ভাল ছাবজেক্ট আৰ্টছৰ, এইবিলাক ছাবজেক্ট, ঠিক আছে। কিছুমান ছাবজেক্ট বহুত ভাল লাগে পঢ়ি পেলাই, তোমালোকে পঢ়িবাচোন। এই ছাবজেক্ট বিলাক বহুত, আৰ্টছৰ ষ্টুডেণ্ট সকলৰ কাৰণে তোমালোকে যদি আৰ্টছ যাব বিচাৰিছা, বহুত ভাল কথা। আৰ্টছৰ ইমানখিনি এই ছাবজেক্টখিনি তুমি এখন সমাজৰ কথা গম পাবা। চোৱা, হিষ্ট্ৰী গ'লে তোমালোকৰ পূৰ্বপুৰুষসকলৰ কথা গম পাবা। পলিটিকেল চায়েন্স, আমাৰ ছ'চাইটিখন কেনেকে অপাৰেট হৈ আছে। ছচিয়লজি, এখন সমাজৰ কথা কয়। ইকনমিক্স, তুমি যদি শ্বেয়াৰ মাৰ্কেটত তুমি আজি কোনোবা এটা শ্বেয়াৰ মাৰ্কেটত তুমি পইচা ইনভেষ্ট কৰিছা, তুমি কেনেকে ইকনমিক্স জানিব লাগিব, ঠিক আছে। ইকনমিক ক্ৰাইচিছ কাক কয়, ঠিক আছে। ডিমাণ্ড এণ্ড ক্ৰেডিট, ডিমাণ্ড এণ্ড কি বুলি কয়, এইটো পাহৰিলো ৱৰ্ডটো, ডিমাণ্ড এণ্ড চাপ্লাই, ঠিক আছে। এইবিলাক কথা তুমি জানিব লাগিব। কিহৰ কাৰণে বা বস্তু এটাৰ দাম বাঢ়ে, কিহৰ কাৰণে বস্তু আকৌ দাম কমি যায়। এডুকেশ্যন, তুমি শিক্ষা, কিবা এজন তোমাৰ নিজকে এজন মানুহ হিচাপে গঢ়ি দিবলৈ এডুকেশ্যন প্ৰয়োজন হয়। ফিলচফি, যোনটো প্ৰকৃত সত্য, যে সেই সত্যটো আমি যে মানিব লাগে, তেনেকুৱা ধৰণৰ কথাবিলাকে ফিলচফি, লজিক এণ্ড ফিলচফিত সোমাই থাকে। বহুত ধুনীয়া ছাবজেক্ট। আৰ্টছত তোমালোকে গ'লে তোমাৰ কি হ'ব, তুমি BA কৰিব পাৰা, BA LLB কৰিলা, বহুত ধুনীয়া কৰ্চ হয়, এইটো ইণ্টিগ্ৰেটেড কৰ্চ হয়। BA B.Ed, ইভেন তুমি আৰ্টছৰ ষ্টুডেণ্টো পাৰিবা, কমাৰ্চ চায়েন্সৰ ষ্টুডেণ্টো পাৰিবা দেই। BSc B.Ed যদি কৰা, তেতিয়া BSc B.Ed কৰিলে তুমি যিকোনো এজন গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে তোমালোকে যিকোনো এখন স্কুলত তোমালোকে এপইণ্ট হ'ব পাৰিবা থ্ৰু টেট এক্সাম, ঠিক আছে। BA B.Ed কৰিব পাৰা, MA কৰিব পাৰা, ঠিক আছে। MA কৰি পেলাই পিছত PhD কৰিব পাৰা, কৰি লৈ পেলাই তুমি এখন কলেজৰ প্ৰফেচাৰ হিচাপে তোমালোকে কি কৰিব পাৰিবা, কলেজ প্ৰফেচাৰ হিচাপে তোমালোকে নিজকে নিযুক্তি তোমালোকে কৰিব পাৰিবা, ঠিক আছে। BA LLB কৰিলে কি হ'ব, পিছত তোমাৰ কি হ'ব, APSC এটা এক্সাম কণ্ডাক্ট কৰে, সেইটো কোৱা হয় AJS, আছাম জুডিচিয়েল চাৰ্ভিচ। সেই এক্সামটোত তোমালোকে বহিব পাৰিবা, স্পেচিয়েলি BA LLB কৰা ষ্টুডেণ্ট সকলৰ কাৰণে। LLB কৰা ষ্টুডেণ্ট সকলৰ কাৰণে এইটো পোষ্ট তোমালোকৰ। মই ফিউচাৰ স্কোপ খিনি কৈ আছো যে আফটাৰ 12, মানে সেইকাৰণে তুমি আফটাৰ 12 তোমালোকৰ কেৰিয়াৰটো ষ্টাৰ্ট হ'ব, বা আফটাৰ 12 তোমালোকে মেইন প্ৰফেশ্যনটোত যাবা, হয় নাই। 12ৰ পিছত মই কি কৰিম, গোটেই 11 আৰু 12 দুটা বছৰ পঢ়াৰ পিছতে তোমাৰ কি হ'ব, ফিউচাৰটো তুমি ক'লৈ গৈ আছে সেইটো তেতিয়া তুমি গম পাব। গতিকে 11-12ৰ পিছত পস্তাই থকাতকে তুমি 11-12তে সঠিক মগজেৰে ষ্ট্ৰীম কেইটা চিলেক্ট কৰাটো তোমাৰ আটাইতকৈ প্ৰয়োজনীয় বুলি মই ভাবো, ঠিক আছে। সেইকাৰণে 11-12 এই দুটা বছৰ ক্ৰুচিয়েল বুলি কেলে কয়, কাৰণ এই বছৰ দুটাতে তোমাৰ যোনটো প্ৰকৃত ষ্ট্ৰীম, প্ৰকৃত যোনটো তুমি কি পঢ়িবা, ফিউচাৰে তোমাক সেই বস্তুটোৱে ফিউচাৰত তোমাক কি দিব, বুজি পালা নাই। তুমি ভাল পোৱা বস্তু এটা তুমি কৈছা, সেইটোৱে তোমাক ফিউচাৰত কি দিব, সেইখিনি তোমাৰ ভবাৰ এতিয়াই ভাবি ল'ব লাগিব, যাতে 11-12ত 11 পাৰ কৰাৰ পিছত মই যে পস্তাবলগীয়া নহয়, হে ভগৱান মই কি কৰিলো, কি ললো। তো সেইকাৰণে তুমি বোলে জোৰ জবৰদস্তি তুমি চায়েন্স ললা, তুমি 11 যোৱাৰ পিছত দেখিলা এটা ইউনিট টেষ্টটো পাছ কৰিব নোৱাৰিলা, তুমি ভাবিলা এই ভগৱান মই কেলে ললো, এটা বছৰ এৰি নষ্ট হ'ল। তো সেই নষ্ট হোৱাতকে তুমি এতিয়াই বহুত সময় আছে ৰিজাল্ট দিয়ালৈকে, ভাবা এইকেইদিন সময় ধুনীয়াকে ভাবা, ভাল মানুহৰ তোমালোকে কথাবিলাক শুনা, ঠিক আছে, তেওঁলোকৰ পৰামৰ্শ লোৱা, তাৰপিছত নিজেও এনালাইচিছ কৰিবা, ফিউচাৰটো চাবা, অকমান গুগল চেক কৰিবা, ঠিক আছে, বস্তুবিলাক
সব আহি যাব ঠিক আছে তাৰপিছত লাষ্টত আহিলে আমাৰ আটাইতকৈ ইণ্ডিয়া আটাইতকৈ টাফেষ্ট এক্সাম ইউপিএছচি আৰু অসমৰ এপিএছচি এই ফিল্ডত ইউপিএছচি এণ্ড এপিএছচি ফিল্ডত তাৰপিছত এছএছচিও কৰিবগৈ পাৰা পিছত এছএছচি তুমি যিকোনো ষ্ট্ৰীমৰ ল'ৰা ছোৱালীয়ে কৰিবগৈ পাৰে আৰ্টছ চায়েন্স কমাৰ্চ বুলি কথা নাই যিকোনো ষ্ট্ৰীমৰ ল'ৰা ছোৱালীয়ে কৰিবগৈ পাৰে সেই লাষ্টত তোমাৰ কি হ'ব ইউপিএছচি এপিএছচি এতিয়া বহুতে ভুল ধাৰণা কি হয় যে মই আৰ্টছত পঢ়িলো যে মই ইউপিএছচি এপিএছচি দিব নোৱাৰিম কেলে কাৰণ আৰ্টছৰ মানে ইউপিএছচি এপিএছচি এইবিলাকৰ ওপৰতে বিশেষকৈ কোৱেশ্যন সোধে কিন্তু তোমালোকে দেখিছা যে আজিকালি ইউপিএছচি এপিএছচি দিয়া প্ৰায় ল'ৰা ছোৱালীবিলাক সেই চায়েন্স ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰে হয় গতিকে আজিকালি মানে কোনো একো নাই দেই আজিকালি কোনো আৰ্টছ না কোনোবা চায়েন্স না কিবা কমাৰ্চ বুলি কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নাই চবেই সমান চবতে সমান স্কোপ আছে ইঞ্জিনিয়াৰিং পঢ়ি থকা ল'ৰা এটাও গৈ মেলি ইউপিএছচি ক্ৰেক কৰেগে আৰ্টছত পঢ়ি থকা ল'ৰা এটাও গৈ মেলি বেংকিং এক্সাম এটা ক্ৰেক কৰিবগৈ পাৰে গতিকে ইয়াত কোনো চায়েন্স আৰ্টছ কমাৰ্চৰ ছ'চাইটিয়ে যোনটো আমাৰ পুৰণা দিনৰ পৰা ছ'চাইটিয়ে যোনটো আমাৰ ডিছক্ৰিমিনেশ্যন ক্ৰিয়েট কৰি আছিলে সেইটো একেবাৰে মিছা কথা চবতে স্কোপ আছে খালি তোমালোকে চইচ কৰিব জানিব লাগিব সদায় তোমাৰ নিজৰ মনৰ কথা শুনিবা নিজৰ সকলোৰে লগত ডিছকাছ কৰিবা ভাল ভাল মানুহৰ কথা শুনিবা শেষত গৈ নিজে ডিচাইড কৰিবা সেইটোৱে যাতে তোমাক কি কৰিব পাৰে সুখী কৰিব পাৰে ঠিক আছে তোমালোকৰ সকলোৰে ভাল হওক উজ্জ্বল ভৱিষ্যত কামনা কৰিলো জয় অসম